নমস্কাৰ, গুড মৰ্ণিং। মই নিপেন বৰাই আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আছোঁ বৰ্তমান মই গাড়ীৰ ভিতৰত, মই এতিয়া ৰাতিপুৱা 6টা বাজিছে, তো এক্সাৰচাইজত ওলাইছোঁ, ফিল্ডলৈ যাম। আজি বাইকখন নাই, তো সেইটো কাৰণে ডাঙৰ গাড়ীখনকে লৈ লৈছোঁ। আৰু আমাৰ বৈষ্ণৱী, ভাগ্যশ্ৰী আৰু বৰ্ণৱ গোটেইকেইটা ওলাইছে। তো আজি এটা ডাঙৰ কথা, হেঁপাহৰ ৰঙালী বিহু গৰু বিহু। তো আজিও ওলাইছোঁ এক্সাৰচাইজত, অলপ এক্সাৰচাইজ কৰিম। আৰু হেঁপাহৰ ৰঙালী বিহু বুলিলে বহুত আনন্দ, ল'ৰা ছোৱালী আনন্দ, ঘৰখনৰ আনন্দ, সকলোৱে আনন্দ। তো হেঁপাহৰ ৰঙালী বিহুলৈ সকলো মোৰ বন্ধু বান্ধৱীলৈ আন্তৰিক শুভেচ্ছা থাকিল। ভালে এই বিহুকেইটা দিন পাৰ হওক আপোনালোকলৈ। বাকী ব'লক আমি ফিল্ডৰ পৰা গৈ আহোঁ। দিনটীয়া কাৰ্যসূচীয়ে মই সকলোবোৰ দেখাই থাকিম, অলপ অলপ দেখাই দিম দিনটোত কি কৰিম। আজি হেঁপাহৰ ৰঙালী বিহু, আজি গৰু বিহু। আগৰ দিনা এই গৰু বিহুৰ দিনাই মই ভাই দি দিয়া এই গৰু বিহুৰ দুদিনৰ আগত মই এইখন, দুদিন নহয়, 4দিন 5 দিন হ'ব, 4দিন 5 দিনৰ আগত এই গাড়ীখন লৈছিলোঁ। তো আজি মোৰ 1 বছৰ সম্পূৰ্ণ হৈছে। তো ব'লক আমি ফিল্ডৰ পৰা আহোঁ। এয়া এইফালে আছে ভাগ্যশ্ৰী, আজি কেইপাক দৌৰিবা? বৰ্ণৱে কেইপাক দৌৰিবা? বৈষ্ণৱী কেইপাক? 4 পাক। তো ওলাইছোঁ, এহেঁতকো লৈ লৈছোঁ। ব'লক আমাৰ বৰ্ণৱ, ভাগ্যশ্ৰী আৰু বৈষ্ণৱী পূৰা জগিং। এইফালে আমাৰ ভাগ্যশ্ৰীয়ে স্প্ৰিঙো কৰিবলৈ লৈছে। এইফালে আমাৰ বন্ধু নীলু আছে, সিও আছে দেই, একেলগে সিও আহে। তাৰ হাই প্ৰেছাৰ পূৰা কমাবলৈ চেষ্টা কৰি আছে। গ' ষ্টাৰ্ট। উৰা, কেলৈ বহি দিলা? উঠা উঠা, আৰু 5-7 মাৰ। কিমান মাৰিলা? এক্সাৰচাইজৰ পৰা আহি এখন গাড়ী ৰাখি দিলোঁ, গাড়ীখন ৱাছ কৰিব লাগিব অলপ। এইফালে আমাৰ জানমণি ব্যস্ত হৈ আছে পূৰা ঘৰ মোচাত, এইফালে পুনি ব্যস্ত হৈ আছে পূৰা ধোৱা পখলাত। এইফালে আমাৰ পিতাই বনাই আছে চাট, আৰু এইফালে আমাৰ বৈষ্ণৱী আহি ভাগৰ লাগিছে, চাই আছে চাট বনোৱা। বৰ্ণৱ আমাৰ স্পিন তুমি মাৰিবই নোৱাৰিলে, এনেই উৎপাত কৰি থাকিলা। তো এইফালে চাটৰ কাম ৰেডি হৈ আছে। আমাৰ আজি গৰু বিহু বুলি আমাৰ পিতাই বনাই আছে চাট। আমি আগত গা ধুৱাইছিলোঁ কাকডোঙা নদীত, আমাৰ ওচৰতে। আমি কাকডোঙা নদীৰ কাষৰ মানুহ, তো আগত গা ধুৱাইছিলোঁ আমি কাকডোঙা নদীত। এতিয়া ক'ত গা ধুৱাইছে দেখাইছোঁ, চাই লওক ৰ'ব। তো এতিয়া চাই লওক, আমাৰ গা ধুৱাইছে সেইয়া টিউবৱেলৰ মটৰৰ পানী আনি, দেখিছেনে? এয়া পানী মাৰি আছে, মটৰৰ পানীয়ে পানী মাৰি আছে। তো তেনেকৈ এতিয়া পৰিৱৰ্তনটো চাই লওক, কিমান পৰিৱৰ্তন। তো এতিয়া মটৰৰ পানীয়ে গা ধুৱাইছে। তো আমাৰ যাবও পাৰে বাৰু নদীলৈ। তো নদীলৈ গ'লে আপোনালোকক দেখাম, যদি যাব নোৱাৰোঁ তেতিয়া পিছৰ কথা। এইফালে আহি গ'লোঁ মই আমাৰ বন্ধু ঘৰত, দেখিছেনে? কেৰেলা কাটি পূৰা ৰেডি কৰি থৈছে, এই জলকীয়া চাটনিৰ কাৰণে নে? এইফালে আমাৰ বাদাই পূৰা চাক বনাই নোৱাই আছে। এইফালে মামু পূৰা ৰেডি হৈ আছে দেই, হালধীয়া হৈ আছে। এইফালে আমাৰ গেদি, গেদি মুখখন ধুনীয়াকৈ দেখাই দিছোঁ। এইফালে আমাৰ শুনো, আগত আছিলে আমি কাকডোঙা গৈছিলোঁ, কিন্তু এতিয়া মানুহ কোনো নহা হ'ল আৰু কোনো নোযোৱাও হ'ল। সেইটো কাৰণে চবে মটৰত, তো আমাৰো এয়া মটৰত আই বপাই ধুৱাই আছে, দেখিছেনে? আই পিতাই পূৰা ধুনীয়াকৈ। বৈষ্ণৱে চাক লৈ ৰেডি। তো ঘৰতে গা ধুওৱা হৈছে আজি গৰু বিহু বুলি। তো আহি আছোঁ, আমাৰ ভাগ্যশ্ৰী হাই দি দিয়া। এইফালে আমাৰ বৈষ্ণৱী হাই দি দিয়া। এইফালে আমাৰ বৰ্ণৱ আগত বহি আছে, হাই দি দিয়া। তো আমি আহি আছোঁ তো আহিলোঁ নদীৰ কাষত গা ধুবলৈ। কিমান মনোমোহা পৰিৱেশ চাই লওকচোন, ইমান সুন্দৰ লাগিছে ভিউটো। চব নদীত পানী নাই, এতিয়া বাৰিষা আহিছে তথাপিও পানী নাই। এয়া আমাৰ ভাইটি দুটাও আহি গ'ল গা ধুবলৈ। আমাৰ ভাগ্যশ্ৰী আহিছে, বৈষ্ণৱী আহিছে, এইটো আমাৰ এটা ভাইটি, দাদা আছে,
আমি গাঁৱৰ সকলোবোৰ আহিছোঁ গা ধুবলৈ। সকলো মানে গাঁৱৰ প্ৰত্যেকটো মানুহ নাই আহা, কিন্তু আমি মন কৰিলোঁ আজি বহুত বছৰ নদীত গা ধোৱা নাই, তো গা ধুবলৈ আহিলোঁ। ব'লক আমি এতিয়া নদীত গা ধুওঁ। তো আপোনালোকে বিহু জলপান খালেনে বাৰু? মই কাকতমা নদীত গা ধুই আহি বিহু জলপান খাই ল'লোঁ। খাই লৈ এয়া গামোচা লৈ ল'লোঁ, চুৰিয়া পিন্ধি ল'লোঁ। এতিয়া যাম নামঘৰত। তো নামঘৰত সেৱা এটা জনাই আৰু ৰাজহুৱা আলোচনা কিছুমান আছে, সেইখিনিও কৰি তাৰপিছতহে বেলেগ পৰ্যায়। তো ব'লক এতিয়া আমি নামঘৰলৈ যাম। সূর্য চন্দ্র আহি ও নর রূপ ধরি শঙ্কর মাধব ভৈলা ও কীর্তন